নমস্কাৰ সতীৰ্থসকল হিমন্ত বিশ্ব শৰ্মা কিন্তু এইবাৰ হিয়া ঢাকুৰি কান্দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কান্দাটো খাটাং কোনে ক'লে এই কথাটো নিশ্চয় এই ভিডিঅ'টো চাবলৈ পাৰিব শেষলৈকে চাই থাকিব আৰু খিলঞ্জীয়াৰ চৰ্দাৰ বুলি নিজকে কোৱা হিমন্ত বিশ্ব শৰ্মা উজনিত কিন্তু ভোট হেৰুৱাইছে উজনিত খিলঞ্জীয়াসকলে এইবাৰ বিজেপিক এৰি দিছে আহকচোন চাওঁ এই ভিডিঅ'টো আৰু এই ভিডিঅ'টো চোৱাৰ আগতে প্লিজ যদি সাবস্ক্ৰাইব কৰা चैनल तो प्लीज सब्सक्राइब এটা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে যে লাহৰিগা ধুবুৰী বৰপেটা হিং এইবিলাকলৈ আহিলে বোলে তেওঁ বাংলাদেশ ইয়াৰ গোটেই মানুহবিলাকক তেওঁ বাংলাদেশী বুলি কয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই চোন লাহৰিঘাটৰ পৰা নোলোৱাই হ'ব আৰু পীযুষ হাজৰিকাইতো মই শুনিছো যে বৰ ডাঙৰ টকাৰ টুকুৰা এটা লৈ আহিছে আৰু এফালৰ পৰা মুছলমান মানুহবিলাকক বোলে পইচা দি কিনিবলৈ যত্ন কৰিছে ইমান দিন কৈ আছিলে তেওঁলোকে যে মুছলমানৰ ভোট নালাগে তেওঁলোকে কৈছিলে যে মিয়াৰ ভোট তেওঁলোকক নালাগে এতিয়াতো পীযুষ হাজৰিকাই মিয়া অঞ্চলৰ পৰা নোলোৱা হৈ গ'ল মই শুনিছো ক'ৰবাত বোলে ৰুম বন্ধ কৰি পীযুষ হাজৰিকাই মিয়া মানুহবিলাকক বোলে 500 টকা দিছে আৰু দি বোলে তাতে সেৱা এটা কৰিছে আপোনালোকে আমাক বচাব আৰু দেই কাৰণ ইতিমধ্যে যোৰহাটত তেওঁলোকে হাৰি গ'ল যোৰহাটত ইতিমধ্যে গৌৰৱ গগৈ জিকিব ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব উজনি অসম একদম বিজেপি ঠাণ্ডান হৈ গ'ল এতিয়া যেনে তেনে নগাঁওখন জিকিবৰ কাৰণে তেওঁলোকে মিয়াৰ শৰণাপন্ন হ'বলৈ আহিছে মুছলমানৰ শৰণাপন্ন হ'বলৈ আগতে তেওঁলোকে মিয়াক দেশৰ শত্ৰু জনগণৰ শত্ৰু বুলি কৈ তেওঁলোকে বুকুতে গুলিয়াই দিয়ে আগতে মিয়া মানুহৰ ঘৰ উচ্ছেদ কৰিছে আগতে মিয়া মানুহৰ আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে অপেনলি কয় যে তোমালোকৰ ঘৰবিলাকত আমি বুলডোজাৰ চলাম এতিয়াচোন মিয়া মানুহৰ ঘৰত মনে মনে আহি পীযুষ হাজৰিকা সোমাই পায় আৰু 500 টকা 1000 টকা বোলে মিয়া মানুহবিলাকক দি আছে হয় নেকি বাৰু কথাটো হয় নেকি আপোনালোকে গম পাইছে নহয় জানো এতিয়াতো পীযুষ হাজৰিকাটো মিয়া নেতা হ'বলৈ গৈছে মইতো কৈছো যে মই একদম মিয়া নেতা হ'বলৈ গৈ আছো মিয়াই মোক বিৰাট ভাল পাইছে হয়নে নহয় গতিকে এই মুহূৰ্তত মই ক'ব খুজিছো যে অসমত যদি সঁচাকে গণতান্ত্ৰিক ৰাজনীতি প্ৰতিষ্ঠা কৰিব লাগে সাম্প্ৰদায়িক বিজেপিক আমি প্ৰতিহত কৰিব লাগিব হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি প্ৰতিহত কৰিব লাগিব আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল বদৰুদ্দিন আজমল AIDF-ক আমি প্ৰতিহত কৰিব গতিকে এই মুহূৰ্তত দেশ বচাবলৈ হ'লে সংবিধান বচাবলৈ হ'লে গণতন্ত্ৰ বচাবলৈ হ'লে আমি সকলোৱে মিলি এই মুহূৰ্তত বিজেপিৰ বিৰোধিতা কৰি আমি ইণ্ডিয়া মৰ্চা আমাৰ বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ পদূলিৰে আমি সকলোৱে দলে বলে আহি ভোটদান কৰিব লাগিব মই নগাঁৱৰ শিক্ষিত মানুহে কোনো পৰ্যায়ে কেতিয়াও মই সুৰেশ বৰা নামৰ মানুহজনক ভোট দিব বুলি কেতিয়া নাভাবো এক নম্বৰ কথা সুৰেশ বৰা নামৰ মানুহজন কি কাৰণে বিখ্যাত আপোনালোকে সকলোৱে সুৰেশ বৰা নামৰ মানুহজন বিখ্যাত ইয়াত সন্ত্ৰাস চলোৱাৰ কাৰণে মানুহ মৰাৰ কাৰণে তেওঁৰ ওপৰত মানুহ মৰাৰ কিমান যে তেওঁৰ ওপৰত অভিযোগ আছে আমি শুনিছিলো আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া সুৰেশ বৰাৰ নাম লৈ বোলে কামপুৰ ৰহা এইবিলাক অঞ্চলত সৰু ল'ৰা ছোৱালীবিলাকক বোলে ভয় পায় এই সুৰেশ বৰা আহিব তহঁতক লৈ যাব এই বুলি বোলে ভয় খুৱায় আগতে যেনেকে সৰু ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই নে নাই তেনেকে সুৰেশ বৰাৰ নাম লৈ বোলে ভয় খুৱায় সুৰেশ বৰাই গোটেই অঞ্চলবিলাকত সন্ত্ৰাসৰ সৃষ্টি কৰিছে 2 নম্বৰ সকলো ব্যৱসায়ীয়ে সুৰেশ বৰাৰ নামটো শুনিলে তেওঁলোকৰ মানে সৰু পানী চুবলৈ মন যায় তেওঁলোকে ভয় খায় কেলে ভয় খায় যে তেওঁ এনেকুৱা ডকা হকা দি এক্সটৰ্চন কৰে মানুহক হেঁচা দি মানুহক দম দি ইমান পইচা তোলে যে সকলো ব্যৱসায়ীয়ে ভয় খায় এতিয়া এজন সাংসদক আমি কোনো কেলে সাংসদক এখন চৰকাৰ বনাবলৈ এইকাৰণে চেষ্টা কৰি যে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব লাগে যদি সাংসদজনে যদি সঁচাকৈ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে সুৰেশ বৰাক কিয় ভোট দিব মই আশা কৰোঁ যে কোনেও সুৰেশ বৰা নামৰ এই মানুহজনক যিজনৰ অত্যন্ত কলংকিত যিজন মানুহ সেইকাৰণে জিকিব পৰা তেওঁ কলংকিত অতীতৰ কাৰণে তেওঁ অতীতত কৰি অহা পাপৰ কাৰণে তেওঁ জিকিব পৰা নাই আৰু সমগ্ৰ মানুহক সন্ত্ৰাসিত কৰি ৰাখে গতিকে এফালেদি বিজেপিয়ে আপোনালোকে জানে যে সংখ্যালঘুক সন্ত্ৰাসিত কৰে এফালেদি অনবৰতে সংখ্যালঘু মানুহক মাৰো কাটো কৰি থাকে আকৌ তাৰো ওপৰত এজন মানুহ আহিলে যিজনৰ ওপৰত সন্ত্ৰাসবাদৰ গোচৰ আছে যিজনে মানুহ হত্যা কৰিছিলে বুলি অভিযোগ আছে যিজনে টকা এক্সটৰ্চন কৰে বুলি অভিযোগ আছে গতিকে ইয়াত কেনেকৈ জিকিব বিজেপি সেইকাৰণে পীযুষ হাজৰিকাই ধনৰ মোনা এটা লৈ আহি এতিয়া মই শুনিছো যে মিয়া মানুহৰ ঘৰ পালে লগে লগে সোমাই আৰু পীযুষ হাজৰিকাই টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বোলে মনে মনে পীযুষ হাজৰিকাৰ অৱস্থা বেয়া হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা বেয়া এই বুলি মই শুনিছো এতিয়া মই নাজানো পীযুষ হাজৰিকাই জানিব আপোনালোকে সুধিবচোন যে অখিল গগৈয়ে কৈছে অখিল গগৈ ক'ৰবাত বোলে শুনিছে যে মিয়া মানুহৰ ঘৰ দেখিলে লগে লগে বোলে গাড়ীৰ পৰা নামে
আৰু লগত অনা পইচাৰ বেগটো লৈ যায় আৰু লগে লগে বোলে টকা 1000 দিয়ে আৰু সেৱা এটা কৰে বুলি মই শুনিছোঁ হয় নেকি এখন এতিয়া ন্যায়হে বচাব নেকি আচলতে বিজেপি এনেকুৱা পৰিস্থিতি মই শুনিছোঁ মানে অসমীয়া মানুহে ভোট নিদিয়ে খিলঞ্জীয়া মানুহে আৰু বিজেপিক কোনো পক্ষে ভোট নিদিয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মই একদম স্পষ্টকৈ কৈ দিছোঁ যে আমি মিনিমাম 3খন আসন পাম 5খনৰ ভিতৰত 3খন আসন পাম তাৰ ভিতৰত যোৰহাটখন নিশ্চিত আৰু ডিব্ৰুগড়খন নিশ্চিত ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই নিজে সৰ্বানন্দ সোণোৱালক হৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক কৈ নিষ্ক্ৰিয় কৰি দিছে কোনো কাম কৰা নাই তো হিমন্ত বিশ্ব শৰ্মাই নিজে হৰুৱাবৰ কাৰণে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়লৈ লৈ গৈছে এবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব সৰ্বানন্দ সোণোৱাল খতম হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত কৰি সৰ্বানন্দ সোণোৱাল খতম আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব হিয়া ঢাকুৰি হিমন্তই কান্দিব আৰু মোক অসমীয়া মানুহে এৰিলৈ খিলঞ্জীয়া মানুহে এৰিলৈ সদায় তেওঁ খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থাকে নে নাই সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক এৰি দিলে আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি কান্দিব আপোনালোকে দেখিবলৈ নাপাবও পাৰে ঘৰত কান্দিবতো ঘৈণীয়েকৰ আগত কান্দিব আমি দেখিবলৈ নাপাবও পাৰোঁ কিন্তু হিমন্তই এবাৰ কন্দাটো খাটাম